আজি আমি পানী খোৱাৰ বিষয়ে কথা পাতিম। হাৰ্বাৰ হেল্থ আৰু মেয়' ক্লিনিক দুয়ো মিলি এই কথা কয়, আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকিলে, মানে শৰীৰত পানীৰ পৰিমাণটো ঠিকে থাকিলে বহুত স্বাস্থ্য সমস্যা ৰখাব পৰা যায়। পানী খোৱাৰ নিয়ম পৰিৱৰ্তন কৰি আপোনাৰ স্বাস্থ্যৰ আচৰিত ধৰণৰ পৰিৱৰ্তন আনিব পাৰে। ইয়াত এনেকুৱা কিছু ৰহস্য আছে, যিটো বিখ্যাত ৰুছ ডক্টৰ ফেডৰ গ্ৰেগৰবিছে নিজৰ জীৱনৰ 100 বছৰীয়া অনুভৱৰ পৰা এই কথা কয়। তেওঁ কোৱা সহজ উপায়েৰে মাত্ৰ 7 দিনত আপুনি খুব ভাল অনুভৱ কৰিব পাৰে। পানী খোৱাৰ নিয়ম সলনি কৰি আমাৰ জীৱনটো কিমান সুন্দৰ কৰি তুলিব পাৰোঁ, তাৰ ওপৰত আমাৰ চেনেলত এটা ভিডিঅ' আছে। এই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, এইটো চাই ল'ব পাৰে। আয়ুৰ্বেদৰ মতে পানী খোৱাৰ নিয়ম কেনেকুৱা সেইটো এই ভিডিঅ'ত ডিটেইলকৈ দিয়া আছে, আপোনালোকে সেইটো এবাৰ চাই ল'ব পাৰে। এতিয়া আহোঁ আমি পানী খোৱাৰ নিয়ম সলনি কৰি আমি কেনেকৈ সুস্বাস্থ্যৰে সুন্দৰ হৈ থাকিব পাৰিম। ৰাতি শুবলৈ যোৱাৰ 1 ঘণ্টা আগতে এগিলাচ পানী খাব। এইটোৱে আপোনাৰ শৰীৰটো গোটেই ৰাতি ৰিপেয়াৰ কৰাত সহায় কৰিব। যেতিয়া আমি ৰাতি শুওঁ, আমাৰ শৰীৰটোৱে নিজক ঠিক ঠাক কৰাত, মানে ৰিপেয়াৰ কৰাত লাগি যায়। আৰু ৰাতি যদি শৰীৰত পানী কম হয়, তেতিয়াহ'লে আমাৰ কিডনীত প্ৰেছাৰ পৰিব পাৰে আৰু টক্সিনছবোৰ বাহিৰলৈ ওলোৱাত বাধা আহি পৰে। এগিলাচ পানীয়ে আমাৰ কিডনী চাফা কৰি ৰাখিবলৈ হেল্প কৰিব।